ডিগবৈ ইটাভাটা অঞ্চলত বনৰীয়া হাতীৰ সজা সম্প্ৰতি ডিগবৈৰ ইটাভাটা অঞ্চলত এজাক বনৰীয়া হাতীয়ে চলাইছে সন্ত্ৰাস দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে ইটাভাটা অঞ্চলত নিশা আহি বাৰীৰ কল কুঁহিয়াৰ খাই ব্যাপক অনিষ্ট সাধন কৰিছে। সন্ধিয়া হোৱাৰ লগে লগে বনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাক ওলাই আহি ঘৰসমূহৰ বাৰীত উপদ্ৰৱ চলাই তছনছ কৰিছে। ফলত ইয়াৰ বাসিন্দাসকলে ভয়তে পেঁপুৱা লাগিছে। মানুহে ঘৰৰ পৰা ওলাই অহাটো কঠিন হৈ পৰিছে, কাৰণ ডিগবৈৰ বিভিন্ন ঠাইত যোৱা এবছৰ বহুকেইজন মানুহক বনৰীয়া হাতীয়ে আক্ৰমণ কৰি হত্যা কৰিছে। বিদ্যুৎ লাইটৰ লৌকাভাকুৰ ফলত আৰু প্ৰায় বিদ্যুৎ নথকাৰ বাবে ঘৰৰ ভিতৰতে মানুহে থাকি কেৱল হাতী চাই থকাৰ বাবে আন অন্য উপায় যেন নোহোৱা হৈ পৰিছে। ইটাভাটা অঞ্চলতে ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী কাৰ্যালয়তো থকা স্বত্বেও বন বিভাগৰ বেটেলিয়ানটোৰ ভূমিকা পুতৌজনক। এনেদৰে যদিহে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থাকে তেন্তে যিকোনো মুহূৰ্ততে ডাঙৰ দুৰ্ঘটনা হোৱাৰো এক প্ৰকাৰৰ সম্ভাৱনা আহি পৰিছে। আমাৰ অঞ্চলটোত আমি সকলোকে সজাগতা কৰিবই বিচাৰিছোঁ। আচলতে হাতীয়ে আমাৰ ৰাস্তাটো আমাৰ কৰিডৰ হৈ গৈছে, হাতী এলিফেণ্ট কৰিডৰতে হৈ গৈছে। প্ৰত্যেক ৰাতিয়ে আমাৰ অঞ্চললৈ হাতী আহে। যোৱা ৰাতি মোৰ ঘৰত আহি পেলাই মোৰ ফেঞ্চিং ভাঙি মোৰ গাড়ী অনিষ্ট কৰিলে, গাড়ী গেৰেজ ভাঙিলে আৰু চোতালত আহি কমেও আধা ঘণ্টা আমাৰ দুৱাৰমুখতে আহি ৰৈ আছেহি। আমি হাতী আহিছে বুলিয়ে নাজানো, ওলাই আহিছোঁ দেখিছোঁ হাতী ৰৈ আছে। গতিকে এটা ভয়ানক সাংঘাতিক কাণ্ডৰ পৰা হাৰি গ'লোঁ সেইদিনা। কথা হ'ল কি, আমাৰ গলিটোত লাইটৰ ব্যৱস্থা নাই। আমি বিধায়কক অনুৰোধ জনাব বিচাৰিছোঁ অতি সোনকালে যেন আমাৰ গলিটোত দুটামান লাইটৰ ব্যৱস্থা কৰে, কাৰণ হাতী আন্ধাৰত আমি নেদেখোঁ আৰু ৰাতি বিয়লি ওলাই যোৱা হয়ে, যাবই লাগে। গতিকে হাতী কোন সময়ত ক'ত ৰৈ থাকে কোনেও গম নাপাওঁ, কেতিয়া আমাক এটেক কৰিব। এতিয়া বাৰী অনিষ্ট কৰিছে কোনো কথা নাই, কিন্তু মানুহক যদি এটেক কৰে সেইটোতো বৰ ডাঙৰ সাংঘাতিকতা হ'ব। গতিকে ইটাভাটা অঞ্চলত আমাক লাইটটো ব্যৱস্থা কৰি দিলে বিধায়কে বা আমাৰ টাউন কমিটিৰ ফালৰ পৰা হ'লেও হওক, কোনো প্ৰকাৰে যদি আমাক লাইটৰ ব্যৱস্থাটো কৰি দিয়ে, আমি অন্ততঃ ৰাতিটো শান্তিয়ে শুব পাৰিম, কাৰণ আমি উজাগৰি ৰাতি পাৰ কৰিবলগীয়া হৈছে প্ৰত্যেক দিনাই। যোৱাকালি ৰাতি আমাৰ ইটাভাটা অঞ্চলত 3টা হাতীয়ে যথেষ্ট অনিষ্ট কৰি গৈছে। হাতীয়ে আমাৰ ঘৰ দুৱাৰ গাড়ী মটৰকে ধৰি বাৰীৰ সকলো বস্তু খাই মেলি তহিলং কৰি গৈছে, গছ গছনি ভাঙি থৈ গৈছে। লগতে আমাৰ গেট বা আন সকলোৰে গেট বা অন্য সা সম্পত্তি লোকচান কৰি থৈ গৈছে। আৰু আমি এই বিষয়ে ডিগবৈ টাউন কমিটিক যথেষ্ট কেইবাবাৰো আমি অনুৰোধ কৰিছোঁ যে আমাৰ ইয়াত লাইটৰ ব্যৱস্থা কৰি দিব লাগে। ইটাভাটা অঞ্চল যথেষ্ট অন্ধকাৰ হৈ থাকে, সেইবাবে লাইটৰ ব্যৱস্থা কৰি দিব লাগে, কিন্তু আজিৰ পৰিমিত তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই। ডিগবৈৰ পৰা বিনত ৰিপৰ্ট সংবাদ 365।